এটা বেয়া খবৰ, কিন্তু এই খবৰটোৰ আঁৰত আছে এটা নিকৃষ্ট কাহিনী। নিজৰ বৌয়েকক অশ্লীল প্ৰস্তাৱ, শাৰীৰিক সম্পৰ্কৰ চেষ্টা কৰা এজন ব্যক্তি। নাম মুস্তাক আলী, ঘৰ বৰপেটাৰ মইৰাদিয়াত। বৌয়েকৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক কৰিবলৈ আহোঁতেই ৰণত পৰিল লম্পট মুস্তাক আলী। চিৰদিনৰ বাবে মুস্তাক আলী নামৰ লম্পটটোৱে হেৰুৱাব লগা হ'ল গুপ্তাংগ। ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ সময়তে বৌয়েকে চুৰিৰে ৰেপি দুচেও কৰিলে লম্পট মুস্তাক আলীৰ গুপ্তাংগ। মুহূৰ্ততে তেজেৰে ৰাঙলি গ'ল মুস্তাকৰ শৰীৰ। নাম কি? মুস্তাক আলী না? মুস্তাক আলী একচুয়ালি বোৱাৰীগৰাকী কি হয়? আর আমার বেড়ার বড় নাম কোহিনুর। মুস্তাক আলীৰ কি লাগে বোৱাৰীগৰাকী? ভাই বউ। কিমান দিনৰ পৰা এনেকুৱা জোৰ হ'ব কিবা কৰিব খুজিছিল যে? আইছে তো না বলে আল্লাহ আল্লাহ তই কিমান দিনৰ পৰা? আইছে তো না আল্লাহ আল্লাহ করতে। কয় দিন আইছে এটা কো? বড়া 2-3 মাস হইল আইছে। এই প্ৰথম নহয়, প্ৰায় মুস্তাক আলীয়ে বৌয়েকক দি আহিছিল অশ্লীল প্ৰস্তাৱ। বৰপেটাৰ মইৰাদিয়াৰ মুস্তাক আলীৰ চকু পৰিছিল বৌয়েকৰ ওপৰত। এই সম্পৰ্কত পৰিয়ালৰ লোককো অৱগত কৰিছিল বৌয়েকে, কিন্তু কোনেও গুৰুত্ব দিয়া নাছিল। বুধবাৰে দিন বেয়া আছিল মুস্তাকৰ। একেটা ভুলৰ পুনৰাবৃত্তি কৰিবলৈ গৈ হেৰুৱাব লগা হ'ল গুপ্তাংগ। মুস্তাকৰ পৰিয়ালৰ মতে কাহিনীৰ কাৰণ বেলেগ, মাটিবাৰীৰ সংঘাতৰ বুলি মুস্তাক আলী। বৰপেটাৰ মইৰাদিয়াত সংঘটিত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কচুমাৰাত আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক। দুয়োটা পক্ষই পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ। উদ্ধাৰ হৈছে মুস্তাকৰ গুপ্তাংগ কাটি দুচেও কৰা চুৰিখন। অভিযোগ প্ৰতি অভিযোগৰ সত্যতা পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাছতহে। গুপ্তাংগ হেৰুৱাই মুস্তাক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। সোণতলীৰ পৰা আবুল কালাম আজাদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।